নমস্কাৰ। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আজি সমগ্ৰ ৰাজ্য জুৰি ৰাইজৰ কংগ্ৰেছ, ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ যি কাৰ্যসূচী আজিৰ পৰা আৰম্ভ কৰিছে, সেই কাৰ্যসূচীৰ অংশ হিচাপে আজি মই আৰু মোৰ লগত আমাৰ দুগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা, ক্ৰমে আমাৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া আৰু প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী আমাৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, আমি এটা দল লৈ আজি হাফলঙলৈ ওলাইছোঁ, ডিমা হাছাও জিলা, আৰু অহাকালিলৈ ডিমা হাছাও জিলাৰ পৰা আমি কাৰ্বি আংলং জিলা আৰু তাৰ পিছদিনা আমি পশ্চিম কাৰ্বি আংলং জিলাত আমি ৰাইজক লগ পাম। এই কাৰ্যসূচীৰ অনুযায়ী বিভিন্ন ৰাইজ, বিভিন্ন সংগঠন, বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, ষ্টেক হোল্ডাৰ এইসকলক লগ পাই আমি আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আমাৰ কংগ্ৰেছ দলৰ মেনিফেষ্টোখন কেনেকুৱা হ'ব লাগে, আমি এই মেনিফেষ্টোখন ৰাইজৰ মেনিফেষ্টো হিচাপে আমি নাম দিছোঁ। আৰু আমাৰ গোটেই প্ৰদেশ কংগ্ৰেছৰ আটাইকেইজন শীৰ্ষ নেতাই মোৰ দৰে 5টা গ্ৰুপত বিভক্ত হৈ আমি অসমৰ সকলোবিলাক জিলাৰ আমি ৰাইজৰ ওচৰলৈ গৈছোঁ, ৰাইজৰ পদূলিলৈ গৈছোঁ, ৰাইজৰ পদূলিত গৈ ৰাইজৰ মনোভাৱ বুজিছোঁ, ৰাইজৰ সমস্যাবিলাক, আৰু আটাইতকৈ ডাঙৰ কথা, যিবিলাক অতি ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী বহুতৰ হয়তো দৃষ্টিত নপৰে, সেই জনগোষ্ঠীবিলাকৰো যিবিলাক সমস্যা, সেই সকলোবিলাক সমস্যা লৈ অসমৰ সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ আশা আকাংক্ষা যাতে আমাৰ ৰাইজৰ যিখন মেনিফেষ্টো, কংগ্ৰেছ দলৰ পিপুলছ মেনিফেষ্টো, ইয়াত যাতে আমি প্ৰতিফলিত কৰিব পাৰোঁ, সেই প্ৰয়াস লৈ আজি আৰম্ভ কৰিছোঁ। আমি জুবিন গাৰ্গ, আমাৰ প্ৰাণৰ শিল্পী, এই প্ৰাণৰ শিল্পীৰ সমাধিত আহি আমি তেখেতৰ পৰা আশীৰ্বাদ লৈ আজি এই যাত্ৰা আৰম্ভ কৰিছোঁ। আশা কৰোঁ অসমৰ সকলো ৰাইজে এই যাত্ৰাৰ প্ৰতি সঁহাৰি জনাব। ধন্যবাদ। জয় আই অসম, জয় ভাৰতীয় জাতীয় কংগ্ৰেছ।